Hello friends, মোৰ চেনেলত স্বাগতম জনাইছো। মই আজি 32 চেষ্টৰ বাবে প্ৰিন্সেছ কাট ব্লাউজৰ কাটিং একেবাৰে সহজতে কৰি দেখাম। এটো এমব্ৰইডাৰী থকা কাপোৰ হয়, এটো মেইন কাপোৰ, এটো বিনা লাইনিঙৰ বনাম। এটো এইখিনি যিখিনি এমব্ৰইডাৰী থকা পাৰ্ট আছে সেইখিনি স্লিভছত পৰিব, বাকি বডি পাৰ্টটোত প্লেন কাপোৰ পৰিব। প্ৰথমতে এনেকৈ বেক পাৰ্টটো কাটিং কৰিম, ডাবল ফল্ড কৰি ললো, লৈ এডাল চিন টানি সমান কৰি ললো। এতিয়া ব্লাউজটোৰ যিমান লাগে তাত 1 ইঞ্চ প্লাস কৰি ল'ব। মই 14.5 অন মাৰ্কিং কৰিছো। এটো 13.5 ত ৰেডি হ'ব। ভিডিওটো শেষলৈকে চাই থাকিব, একদম সহজতে বুজি পাই যাব। এতিয়া এটো ডিপ নেকৰ ৰেকৰ্ডিংত শোল্ডাৰ লৈছো 5 ইঞ্চ। এতিয়া আৰ্ম হোল লম 5.5 ইঞ্চ। এতিয়া 32 চেষ্টৰ চাৰি ভাগ লৈছো 8 ইঞ্চ, 1.5 ইঞ্চ মাৰ্জিনৰ বাবে। আপুনি যিকোনো সাইজৰ বনাব পাৰিব এই নিয়মত। এই মেথডখিনি একে, খালি চাৰি ভাগ ল'ব, তাত 1.5 ইঞ্চ বা 2 ইঞ্চ মাৰ্জিনৰ বাবে লৈ ল'ব। ওয়েস্ট 28 হয়, তাৰ চাৰি ভাগ 7 ইঞ্চ, 1 ইঞ্চ বেক ডাৰ্টৰ বাবে আৰু 1.5 ইঞ্চ মাৰ্জিনৰ বাবে ল'লো। এতিয়া আৰ্ম হোলৰ শেপটো এনেকৈ ড্ৰ কৰি ল'লো। এটো এইখিনি কৰ্নাৰৰ পৰা জুখিলে 1.5 ইঞ্চ হয়। মই নজোখাকৈ এনেকৈ ডাইৰেক্ট দি দিওঁ। এতিয়া নেক উইথ ৰাখিছো 3 ইঞ্চ। এটো ভি নেকত বনাম, সেইকাৰণে 3 ইঞ্চ ৰাখিছো ওপৰৰ ফালে। নেক লেন্থ ৰাখিছো 9 ইঞ্চ। আপুনি কম বেছি কৰিব পাৰে, যিকোনো নেক ড্ৰ কৰিব পাৰে ডিপ নেকত। এতিয়া অলপমান শেপ দিম এইখিনি, বেছি সিধা কৰি ৰাখা নাই ভি নেকটো। ইফালে অকণমান ডাউন কৰি ল'ম। এতিয়া ইফালে ডাৰ্টৰ বাবে 4 ইঞ্চ লৈছো, লেন্থটো 4 ইঞ্চ ৰাখিছো, তলৰ ফালে হাফ ইঞ্চ এনেকৈ ওপৰৰ পৰা এনেকৈ মিলাই দিলো। তাৰপিছত বেক পাৰ্টটোৰ কাটিং কৰি ল'ম। ভিডিওটো শেষলৈকে চাই থাকিব। এই ভিডিওটো চোৱাৰ পিছত আপুনি নিজে কাটিং কৰিব পৰা হৈ যাব একদম সহজতে। যদি আপুনি মোৰ চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ নতুন ভিডিও পাবলৈ। আৰু ভাল লাগিলে লাইক কৰিব নাপাহৰিব। এতিয়া বেক পাৰ্টটো কাটিং কৰি ললো। এতিয়া এটো ফিটিং লাইনত সৰুকৈ কাট এটা লগাম। ইফালে ডাৰ্টৰটো সৰুকৈ কাট এটা লগাম যাতে পিছফালে সমানে বহি যায়। ইফালে ডাৰ্টৰ বাবে চিন দি লম এনেকৈ। বেক পাৰ্টৰ কাটিং হৈ গ'ল। ফ্ৰন্ট পাৰ্টৰ কাটিং কৰিম। এই বাছি থকা কাপোৰখিনি এনেকৈ ডাবল ফল্ড কৰি ললো, লৈ প্ৰথমতে চিনডাল টানি সমান কৰি ললো। এতিয়া হাফ ইঞ্চ এক্সট্ৰা লৈছো, প্ৰিন্সেছ কাটত বনাম সেইকাৰণে। ইফালে হুক আৰু কাচপটিৰ বাবে হাফ ইঞ্চ লৈছো, এনেকৈ সিধা কৰি ল'ম। এতিয়া ইয়াৰ ওপৰত বেক পাৰ্টটো বহাই দিম। এনেকৈ বেক পাৰ্টটো বহাই দিলো। এতিয়া বাকি সাইডখিনি সেম টু সেম ড্ৰ কৰি ল'ম। এতিয়া বেক পাৰ্টটো উঠাই দিম। তাৰপিছত এতিয়া ফ্ৰন্ট নেকটো লেন্থ ৰাখিম 6.5 ইঞ্চ। আপুনি কম বেছি কৰিব পাৰে। ইয়াতো ভি নেক ড্ৰ কৰি ল'ম ফ্ৰন্ট সাইডে। আপুনি আপোনাৰ পছন্দ মতে যিকোনো নেক ড্ৰ কৰি ল'ব পাৰে। এইফালৰ পৰা বাষ্ট পইণ্ট লৈছো 10 ইঞ্চ। এতিয়া এইফালৰ পৰা ল'ম 3 ইঞ্চ। ইফালৰ পৰা লৈছো 3.25 ইঞ্চ। এই হাফ ইঞ্চটো বাদ দি লৈছো। এতিয়া এনেকৈ সিধা কৰি ল'ম। এতিয়া আৰ্ম হোলৰ শেপটোৰ বাবে এইটো প্ৰিন্সেছ লাইন, যিটো প্ৰিন্সেছ লাইন ড্ৰ কৰিবৰ বাবে আৰ্ম হোলৰ চিনকেইডাল টানি ল'ম। এনেকৈ ইয়ালৈ প্ৰিন্সেছ লাইন ড্ৰ কৰি দিম। এনেকৈ কৰিলে সহজ হয়। তাৰপিছত এইফালে 1.5 ইঞ্চ ল'ম আৰু ইয়াৰ লেন্থ ৰাখিম 2 ইঞ্চ। প্ৰিন্সেছ শেপটো এনেকৈ ড্ৰ কৰি দিলো।
এইফালে 1.5 ইঞ্চ ল'ম, ওপৰফালে 1 ইঞ্চ এনেকৈ মিলাই দিম। তাৰপিছত এইফালে হাফ ইঞ্চটো ইয়াৰ লগত মিলাই দিম। এইফালে হাফ ইঞ্চ ভিতৰৰ ফালে লৈ ল'ম ফ্ৰণ্ট আৰ্মহোলৰ চেপৰ বাবে, কিন্তু এইটোত এতিয়া কাটিং নহয়, যেতিয়া প্ৰিন্সেছ লাইন যেতিয়া জইন কৰা হ'ব তেতিয়াহে কাটিং কৰা হয়। এতিয়া ফ্ৰণ্ট পাৰ্টটোৰ কাটিং কৰি ল'ম। ইফালে জইনটো খুলি ল'ম। প্ৰথমতে প্ৰিন্সেছ লাইনত কাটিং কৰিম, তাৰপিছত এইফালে প্ৰিন্সেছ শ্বেপটোত কাটিং কৰিম। ইয়াৰ পিছত স্লিভছটো কাটিং কৰিম। স্লিভছ দুটাৰ এইখিনি এম্ব্ৰইডাৰী থকা পাৰ্টখিনি সমানে ভাঁজ কৰি ল'লোঁ মই দুইটা স্লিভছৰ বাবে, একদম ফুলখিনি পূৰা মিলাই লৈছোঁ। এনেকৈ এম্ব্ৰইডাৰীখিনি সমানে মিলাই ল'লোঁ মই, দুইটা ছাইডৰ এম্ব্ৰইডাৰীখিনি পূৰা সমানে মিলাই লৈছোঁ। লৈ আৰু এবাৰ ফল্ড কৰি দিলোঁ, এইটো ফল্ড হৈ গ'ল। প্ৰথমতে এডাল চিন টানি সমান কৰি ল'ম। এতিয়া স্লিভছটোৰ যিমান লেন্থ লাগে তাত 2 ইঞ্চ প্লাছ কৰি ল'ম, এইটো ফল্ডিং কৰিবৰ বাবে, আৰু হাফ ইঞ্চ ওপৰৰ ফালে যাব, সেইকাৰণে জইণ্টত যাব। 16 ইঞ্চৰ মাৰ্কিং কৰিছোঁ। এতিয়া 3 ইঞ্চৰ মাৰ্কিং কৰিছোঁ। এইটো 14 ইঞ্চৰ লেন্থত ৰেডি হ'ব। এতিয়া বেক আৰ্মহোলৰ শ্বেপটো মেজাৰমেণ্ট কৰি ল'ম। এনেকৈ জুখি যিমানখিনি পালোঁ সেইখিনি এনেকৈ দি দিম। এইটো স্লিভছৰ কাটিং ডিটেইলছ মই আন এটা ভিডিঅ'ত দেখাম, সেইটো ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, ডেছক্ৰিপশ্যনত গৈ এবাৰ চাই ল'ব। এনেকৈ মই 4 ভাগ কৰি ল'লোঁ, লৈ ফ্ৰণ্ট স্লিভছৰ শ্বেপটো দি দিলোঁ। এই পদ্ধতিটো শিকাৰ পিছত আপুনি যিকোনো চাইজৰ স্লিভছৰ কাটিং একেবাৰে সহজতে কৰিব পৰা হৈ যাব। তাৰপিছত এইটো বেক স্লিভছৰ যিটো শ্বেপ সেইটো এনেকৈ ড্ৰ কৰি দিলোঁ। এতিয়া এইফালে মাৰ্জিন যিমানখিনি বডি পাৰ্টৰ লৈছিলোঁ সিমানখিনি লৈ লৈছোঁ। স্লিভছৰ যিমান হয় তাৰ হাফ লৈছোঁ, 5 ইঞ্চ 1.5 ইঞ্চ মাৰ্জিন লৈছোঁ। এনেকৈ ফিটিং লাইন আৰু কাটিং লাইন এনেকৈ পইণ্টকেইটা মিলাই ল'লোঁ। তাৰপিছত এইফালে হাফ ইঞ্চ ভিতৰৰ ফালে ছেট দি দিলোঁ। এতিয়া কাটিং কৰি ল'ম। প্ৰথমতে যিটো বেক আৰ্মহোলৰ শ্বেপ হয় সেইটো ওপৰত কাটিং কৰিম। চেণ্টাৰত সৰুকৈ কাট লগালোঁ। এতিয়া দুটা পল্লা খুলি ল'ম, লৈ ফ্ৰণ্ট স্লিভছৰ যিটো শ্বেপ সেইটো ওপৰত কাটিং কৰিম। ইয়াৰ পিছত কাটিং কমপ্লিট হৈ যাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।